হাই হেল্ল' নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। দৈনন্দিন জীৱনৰ কাম ভাবিলোঁ সৰুকৈ ব্লগ এটা বনাই আপোনালোকক দেখাওঁ। মোৰ এখন যিহেতু কাপোৰৰ দোকান আছে, এয়া দোকানত যাব ওলালোঁ। এইকেইদিন একদম বৰষুণ, জেগা চেগাবিলাক জেকা হৈ গৈছে, একদম বোকাময় হৈ গৈছে। যি কাষ্টমাৰো নাই দোকানবিলাকত, তথাপি ভাবিলোঁ ঘৰত আৰু এনেই বহি থকাতকৈ ভাবিলোঁ এপাক দোকানৰ পৰা আহোঁ আৰু আপোনালোকক এটা শ্বৰ্ট ভিডিঅ' বনাই কিনে দেখাই দিওঁ। এয়া মই এফালে বৰষুণ গোটেই পিছল হৈ গৈছে একদম ৰাস্তা ঘাটবিলাক। আমাৰ ইফালৰ ৰাস্তাবিলাক, ফ্ৰণ্টৰ ৰাস্তাবিলাক গোটেই বেয়া নহয়, ব্লক পাৰা ৰাস্তা এফালে সুন্দৰ ৰাস্তা এইখিনি বাৰু। বাইকখন কিবাকে ঘৰৰ পৰা উলিয়াব পাৰিলে এইফালে গাড়ীত দৌৰি থাকে আৰু এনেকৈ মই গৈ আছোঁ বাৰু দোকানলৈ বুলি। বৰষুণ বতৰ, মানুহ চানুহ নাই, তথাপি নুখুলিলেও মানে বেয়া দেখি কাষ্টমাৰ দুই এটা আহে, ঘূৰি যায়, কয় কেতিয়াবা দোকানে নোখোলা নেকি এনেকৈ। ভাবিলোঁ আৰু ঘৰত বহি থকাতকৈ দোকানতে গৈ কিনে বহোগৈ অলপমান। এয়া আমাৰ এইখিনিৰ পৰা একদম চকলে ৰাস্তা একদম বেয়া, কাম কৰি আধাতে কাম কৰিব পৰা নাই বৰষুণৰ কাৰণে। এটা আছে পাৰ্কিং গলি, এইটো আমাৰ দোকানৰ কাষেৰে। এইটো হৈছে চকটো, মই বাহিৰৰ ফালে অলপমান দেখাই দিছোঁ। দোকানৰ বাহিৰৰ পৰিৱেশ এইটো, মানুহ দুনুহ নাই, দোকানবিলাকো খোলা নাই বহুত, একদম বৰষুণ বতৰ। এইখনে হৈছে মোৰ দোকান, মা দেউতা বৰচালয়, আন্ধেৰিঘাটৰ ষ্টাৰ্টিং পইণ্টতে। আহিব, কাৰোবাক কাপোৰ চাপোৰ লাগিলে আৰু খুলিলেও দোকানখন দেখাই আছোঁ মই। ছাতাখন দাঙি দিওঁ আৰু ছাতাখনৰ বিৰাট ওজন একদম। এইখনে হৈছে মোৰ কাপোৰৰ দোকান আন্ধেৰিঘাটত। গাইজ, মাল বহুত কিবা ভৰাব পৰা নাই, 3 বছৰমান হ'ল ষ্টাৰ্টিং কৰিবৰ কাৰণে। মানুহ দুনুহ বহুত কিবা সঁহাৰি নাই। অনলাইনে একদম কি কৰিম আৰু, বেপাৰবিলাক চব চেছ কৰি দিছে। আজিকালি মানুহবিলাকৰ এটা ফেশ্বন হৈ গৈছে আৰু কেৱল অনলাইন। বেজি এটা লাগিলেও মানে কি হ'ব, অনলাইনৰ পৰা আনে। গতিকে আমাৰ যিবিলাক স্থায়ী দোকান আছে, দোকানবিলাক ডাউনৰ ফালে যাই আছে। নিবনুৱা সমস্যা দিনক দিনে বাঢ়ি যাব ধৰিছে। স্থানীয় জেগাত তোমাৰ দোকান ব্যৱসায় কৰি মানে খাব নোৱাৰা হৈছে, এনেকুৱা হৈছে। বাহিৰা কোম্পেনীয়ে একদম মাৰি দিছে, অনলাইনে মাৰি দিছে। অকল কাপোৰৰ দোকান বুলিয়েই নহয় গাইজ, কচমেটিকেৰে হওক আৰু আন খাদ্য সামগ্ৰীৰ দোকানবিলাকো মানে অনলাইনে শেষ কৰি দিছে একদম। কি ক'ম আৰু, উপায় নাই আৰু, যিহেতু কম্পিটিশ্যনৰ যুগ, কি ক'ম আৰু কাক। এতিয়া দোকানখন চাফা তাফা কৰি ল'লোঁ, বঢ়িয়াকৈ ঝাৰু চাৰু দি ল'লোঁ, লৈ এনেকৈ চব ঠিক ঠাক কৰি ল'লোঁ, গোটেইখিনি চাফ চিকুণ কৰি। এতিয়া চাকি বন্তিখিনি মই জ্বলাই লওঁ। এয়া হৈছে বাহিৰৰ পৰিৱেশ, চাওকচোন, মানুহ চানুহ নাই, একদম বৰষুণ বতৰ। মানুহ নাথাকিলেও আৰু কি কৰিম আৰু, দোকানখনতো খুলিবই লাগিব। গতিকে ভাবিছোঁ দোকানতে বহি থাকোঁ আৰু মোবাইল চাই, কি কৰিম আৰু, উপায় নাই। চাকি বন্তিখিনি দি লওঁ, লৈ উঠি মই আপোনালোকক দেখাই আছোঁ। এয়া ধূপডাল জ্বলাই দিলোঁ। কৃষ্ণ কৃষ্ণ, বহুত যাত্ৰাটো কিবাকে যাতো দিয়ে আৰু এই অৱস্থা, কি ক'ম আৰু, বৰষুণ বতৰ। কৃষ্ণ কৃষ্ণ। ধূপ চুপখিনি জ্বলাই ল'লোঁ এনেকৈ, ভগৱানক ভাবিলোঁ অলপমান। তাৰপিছত এনেকৈ চকীখন পাৰি দিনটোৰ কাৰণে ৰাস্তাটোৰ পিনে চাই বহি গ'লোঁ আৰু এনেকৈ বহি গ'লোঁ দিনটোৰ কাৰণে। কি ক'ম, এয়াই হৈছে মোৰ ডেইলি লাইফ ব্যৱসায়। ইউটিউবত যদি চাই আছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি দিব। ধন্যবাদ।